তো হে গাইছ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল সৌৰভ কলিতা গাইছ আজি কথা স্বাগতম জনাইছোঁ তো গাইছ প্ৰতিশ্ৰুতি দিয়া অনুসৰি কণ্টিনিউ ভিডিঅ' দিম বুলি তো সেই ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিব গৈছোঁ তো আপোনালোকে কমেণ্ট কৰিব আৰু কণ্টিনিউ ভিডিঅ' লাগে নে নালাগে তো ভিডিঅ'টো কমেণ্ট কৰি দিব তো গাইছ আজি হয়তো আৰম্ভ কৰিব ওলাইছোঁ তো আজি ভিডিঅ'টো কি হ'ব আপোনালোকে থাম্বনেইলত দিছে গমেই পাইছে স্যামসাং এটা নাম জনা কোম্পানী একদম বিশ্বৰ ভিতৰতে জনপ্ৰিয় কোম্পানী স্যামসাং তো সেইটো ভিডিঅ'টো আজি বনাম বুলি আমি ভাবিছোঁ তো গাইছ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইছ স্যামসাং আপোনালোকে সকলোৱে জানেই বা দেশত আমাৰ ভাৰতবৰ্ষৰ দেশৰ জনসাধাৰণ সকলোৱে জানে বা পৃথিৱীয়ে জানে সকলোৱে যে এটা স্যামসাং এটা কোম্পানী ইলেক্ট্ৰনিক কোম্পানী বা মোবাইল বনোৱা কোম্পানী বা টিভি বনোৱা কোম্পানী আমাৰ মানে জনসাধাৰণে জনাজাত তো আচলতে স্যামসাং কোম্পানীটো ক'ৰ পৰা কেনেকৈ আহি কি হ'ল তো সেই ভিডিঅ'টো কথা পাতিম তো প্ৰথমতে স্যামসাং কোম্পানীটো কেনেকৈ ষ্টাৰ্ট হ'ল কেনেকৈ গঠন হ'ল কি কথা তো সকলোৱে কথা পাতিম তো প্ৰথম কথা আহিল স্যামসাং অকল ইলেক্ট্ৰনিক বনোৱাই নহয় স্যামসাং প্ৰথমৰ পৰাই বহুত বস্তু বনাই আহিছে কাৰণ স্যামসাং কোম্পানীটো হৈছে এটা সাউথ কোৰিয়ান কোম্পানী বা সাউথ কোৰিয়া দেশখনৰ কোম্পানী তো সেই দেশখনৰ কোম্পানী হিচাপে সাউথ কোৰিয়া দেশৰ প্ৰথম কোম্পানীটো স্থাপিত হৈছিল 1938 তারপর 1938 এই কোম্পানীটোৰ নাম আছিল স্যামসাং ট্ৰেডিং কোম্পানী স্যামসাং ট্ৰেডিং কোম্পানীৰ নামে প্ৰথম এইটো জনাজাত প্ৰথম গঠন হৈছিল স্যামসাং হিচাপে নহয় স্যামসাং ট্ৰেডিং কোম্পানী আৰু এইটোৰ নাম লে ভুং চোলে বনাইছিল মানে গঠন কৰিছিল প্ৰথম কোম্পানীটো তো কোম্পানীটো স্যামসাং কিয় দিলে স্যামসাং মানে হৈছে কোৰিয়ান ভাষাত 3 ষ্টাৰ কোৰিয়ান ভাষাত 3 ষ্টাৰ মানে হৈছে বহুত পাৱাৰফুল বা বহুত এটা জনজাত কোম্পানী বা বহুত পাৱাৰফুল মানুহ তো সেই হিচাপে কোম্পানী গঠন কৰিলে তো হিচাপে প্ৰথম স্যামসাং কোম্পানীটো প্ৰথম ইলেক্ট্ৰনিক্স বা একো বনোৱাই নহয় স্যামসাং কোম্পানীটোই বহুতো বস্তু বনাই আকৌ স্যামসাং কোম্পানীটোই মোবাইল বা টিভি ইলেক্ট্ৰনিক নহয় স্যামসাং কোম্পানীটোই প্ৰথমতে ইঞ্চুৰেঞ্চ তাৰপিছত হোটেল স্কুল হস্পিটেল তাৰপিছত কনষ্ট্ৰাকশ্যন আদিৰ নিচিনা বা বহুত ডাঙৰ যিবিলাক চিপ চলে সেনেকুৱা চিপো বনায় অকল স্যামসাং মোবাইলৰ ওপৰতে ভৰসা নহয় কাৰণ অকল ইলেক্ট্ৰনিক বস্তুৱে নবনায় এইবিলাক বস্তুও বনায় তো প্ৰথমতেতো স্যামসাং যেতিয়া কোম্পানীটো গঠন হৈছিল তো গঠন হোৱাতে প্ৰথম স্যামসাং কোম্পানীটোৱে বেচিছিল কি জানে ভেজিটেবলছ ফ্ৰুটছ ফিছ নুডলছ তো সেইবোৰ বেচিলে প্ৰথম তেনেকৈ হৈছিল স্যামসাং কোম্পানীটো গঠন মানে স্যামসাং কোম্পানীটো গঠন হৈছিল তেনেকৈ প্ৰথম তো গঠন হোৱাৰ পিছত 1950 চনত সাউথ কোৰিয়া আৰু নৰ্থ কোৰিয়া যেনে নৰ্থ কোৰিয়া কিংজন দুখন দেশৰ মাজত কিবা কাজিয়া লাগি সকলো ধ্বংস উঠি গ'ল তো তেতিয়া এই স্যামসাং কোম্পানীটো অনাৰে ভাবিলে এনেকৈতো হেৰি কৰিলে নহ'ব তো কিবা এটা বেলেগ বিজনেছ কৰিব লাগিব তাত তেতিয়া সাউথ কোৰিয়াত তেতিয়া বহুত পৰিমাণৰ পোৱা গৈছিল কুঁহিয়াৰ তো কুঁহিয়াৰৰ এটা ফেক্টৰী খুলি দিলে কুঁহিয়াৰৰ পৰা চেনি বনোৱা তো চেনি বনালে সেনেকৈ চলিলে তো সেনেকৈ চলাৰ পিছত সেনেকৈ চলি থাকিল তাৰপিছত 1968 চনত প্ৰথম ব্লেক এণ্ড হোৱাইট টিভি এতিয়া টিভি নাই প্ৰথম বনাইছিল 1968 টিভি ব্লেক এণ্ড হোৱাইট তাৰপিছত মানে মোবাইল তো এইবিলাক এতিয়া যিটো মানে ইলেক্ট্ৰনিক বস্তু অকল স্যামসাং টিভি ফ্ৰিজ তো সকলো বস্তু বনোৱা ষ্টাৰ্ট কৰিলে তো অকল স্যামসাং মোবাইল মানে স্যামসাং অকল এটা কথা স্যামসাং মানে কি অকল মানুহ মানে মাৰ্কেটত ভাবে আইফোন যদি মানে স্যামসাং যদি মাৰ্কেটৰ পৰা নোহোৱা হৈ যায় আইফোন কিং হৈ যাব বা আইফোনৰ ডবল বেছি হ'ব কাৰণ আইফোনক টক্কৰ দিয়া বৰ্তমান আছে স্যামসাং কাৰণ আইফোনৰ সকলো বস্তু নহয় স্যামসাং LED স্ক্ৰীণ
তাৰপিছত মাইক্ৰ'চিপ সেইবিলাক আইফোনে বনায়। আইফোনৰ হেৰিটো চেমচাঙে বনায়। তো তেনেকুৱা ধৰণে গুগল পিক্সেলৰ সেইবিলাক বস্তুও চেমচাঙে প্ৰদান কৰে। তো সেইকাৰণে আইফোন তাকো চেমচাং নোহোৱা হ'লে হয়তো আইফোনো গুচি যাব, কাৰণ চেমচাং নোহোৱা হ'লে আইফোন কি হ'ব নোৱাৰে, কাৰণ আইফোনৰ বহুত বস্তু চেমচাং কোম্পানীয়ে বনায়। কাৰণ সেনেকুৱা ধৰণে চেমচাং কোম্পানীটো আজি বহুত ডাঙৰ এটা কোম্পানীৰ পৰা স্থাপন হৈ আছে। কাৰণ চেমচাং কোম্পানীটো বহুত বছৰ বা 1985 মানৰ পিছতহে চেমচাং নামটো আহিছে, আৰু চেমচাং ট্ৰেডিং কোম্পানীটো কাটি কিনে চেমচাং নামটো আহিছে। তো চেমচাঙে তেনেধৰণে বহুত ইঞ্চুৰেঞ্চ কোম্পানী, এতিয়াও আছে ইঞ্চুৰেঞ্চ কোম্পানী, তাৰপিছত কনষ্ট্ৰাকশ্যন, তাৰপিছত আহি হোটেল, স্কুল, সেনেকুৱা ধৰণৰো বহুত বস্তু চলাই আছে। তো আৰু আমাৰ দেশত বহুত জনাজাত বহুত ডাঙৰ ডাঙৰ চিপ, সাগৰত চলা চিপ, সেয়াও চেমচাং কোম্পানীয়ে বনায়। আৰু এটা কথা আপোনালোকে জানে আচৰিত হ'ব, চাউথ কোৰিয়াৰ 20% GDP চেমচাঙৰ লগতে আছে। যদি চেমচাং নোহোৱা হৈ যায় মানে বহুত বস্তুৰ অভাৱ হ'ব, কাৰণ চেমচাঙৰ নিচিনা বস্তু কোনেও এতিয়ালৈকে বনাব পৰা হোৱা নাই। একজেক্টলি আইফোনৰ যি বস্তুৰ কোৱালিটি দিয়ে, আইফোনৰ বস্তু আইফোনে নিজে বনাব পৰা হোৱা নাই, যিটো বস্তু চাউথ কোৰিয়াত চেমচাঙে বনাব পাৰে। তো সেইকাৰণে আজি ভিডিঅ'টো বনালোঁ আপোনালোকক, কাৰণ ভিডিঅ'টোত আপোনালোকক জনালোঁ ভিডিঅ'টো কি বা চেমচাং কেনেকুৱা ধৰণৰ। আপোনালোকে ভাবি থাকিব পাৰে চেমচাং কোম্পানীটো অকল এটা সৰু কোম্পানী, বা চেমচাং কোম্পানীটো এটা ইলেক্ট্ৰনিক ডিভাইচৰ কোম্পানী, বা ইলেক্ট্ৰনিক্সে বনায় বা বেলেগ একো নবনায়। আপোনালোকে চেমচাং কিমান বস্তু আছে আপোনালোকে হয়তো নাজানে, সেইকাৰণে ভিডিঅ'টো বনালোঁ। যিটো ভিডিঅ'টো যি চাই কিনে অকণ হ'লেও কিবা বুজি পাইছে, বা অকণ হ'লেও চেমচাঙৰ বিষয়ে আপোনালোকক বুজাব পাৰিছোঁ, তো চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু বহুত মানুহে ভিডিঅ' চাই কিনে ছাবস্ক্ৰাইব নকৰে, চেনেল ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ ভিডিঅ'টো যি কিবা আপোনাক বুজিব পাৰিছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব। যদি আৰু ৰেগুলাৰ ভিডিঅ' লাগে, যদি চেনেলটো কমেণ্ট বক্সত কমেণ্ট কৰিব ৰেগুলাৰ ভিডিঅ' লাগে বুলি। তো আজিৰ কাৰণে ধন্যবাদ, জয় অসম।